Hey guys, welcome to E-Pathshala YouTube channel. আজি আপোনালোকৰ বাবে অন্য এটা জব নোটিফিকেশন লৈ আহিছো। আপোনালোকে যদি ক্লাস 10 পাস কৰিছে তেতিয়াহলে আপোনালোকে এই যে জব আছে এই জবত এপ্লাই কৰিব পাৰিব। গতিকে আশা কৰিছো আপোনালোকক এই ভিডিওটো কিছু পৰিমাণে হলেও উপকৃত কৰিব। কিন্তু ভিডিওটো আগলৈকে জৰগত যদি আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া হক আজি আমি মূল ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া সক আপোনালোকৰ এসএসসিৰ অধীনত অৰ্থাৎ সাব সিলেকশন কমিশনৰ অধীনত আপোনালোকৰ এছাম ৰাইফলত নাৰকটিক্সত পোষ্ট ওলাইছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এপ্লাই কৰিব পাৰিব। অনলাইন আবেদনৰ ইতিমধ্যে আৰম্ভ হৈছে। এইটো মাহৰ 30 তাৰিখে আপোনালোকৰ অনলাইন আবেদন কৰাৰ শেষ দিন। গতিকে এপ্লাই কৰা যেটো লিংক থাকিব সেই লিংকটো মই ডেসক্ৰিপচন বক্সত দি থৈ দিম। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে মই সৰ্বমুঠ পোষ্টৰ সংখ্যা ক'ব বিচাৰিছো 24369টা পোষ্ট আছে ইয়াত আপোনালোকৰ। এতিয়া এজ যদি চাব যায় তেতিয়াহলে আপোনালোকৰ 2023 বৰ্ষৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ বয়সৰ ভিতৰত আছে তেতিয়াহলে আপোনালোকে এই যে জব আছে জবত এপ্লাই কৰিব পাৰিব। গতিকে যদি ইন ডিটেইল আপোনালোকে জানিব বিচাৰে তেতিয়াহলে এই পিডিএফ ফাইলটোৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈ দিম। লগতে এপ্লাই কৰা যেটো লিংক থাকিব মই ডেসক্ৰিপচন বক্সত দি থৈ দিম। আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ইন ডিটেইল পঢ়িব বিচাৰে তেতিয়াহলে পিডিএফ ফাইলটো ডাউনলোড কৰি কিনে পঢ়িব। কম সময়ৰ ভিতৰত তেনেকুৱা ধৰণৰ জব আপডেট পাবৰ বাবে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব।